নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজিদ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ এইবাৰ বিজেপি নেতাৰ অশ্লীল কাণ্ড পোহৰলৈ আহিছে ৰাজপথতে যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এগৰাকী বিজেপি নেতাই আৰু ভাইৰেল হৈ পৰিছে অশ্লীল ভিডিঅ' কোন এগৰাকী বিজেপি নেতা আৰু ক'ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ সবিশেষ খবৰ ফুল প্লেটৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ খবৰ পুনৰ বিজেপি নেতাৰ অশ্লীল ভিডিঅ'ক লৈ তুলপাৰ ৰাজনীতি ৰাজপথতে যুৱতীৰ সৈতে অশ্লীল কাণ্ড সংঘটিত কৰিছে এগৰাকী বিজেপি নেতাই ৰাজহুৱা স্থানত আশাৰীৰিক তৃপ্তিপূৰণ নীলাজ বিজেপি নেতাৰ এক্সপ্ৰেছ হাইৱেত সংঘটিত কৰিছে এই নিৰ্লজ্জ কাণ্ড জনাই গৈছে এই মুহূৰ্তৰ খবৰ নিশা মদ্যপান কৰি এই ভয়ংকৰ কাণ্ড কৰাৰ সন্দেহ সমগ্ৰ ঘটনা দৃশ্য বন্দী হৈছে কেমেৰা মধ্যপ্ৰদেশৰ মনখৰ জিলাৰ বিজেপি নেতাৰ এই কুকাণ্ড পোহৰলৈ আহিছে মদ্যপান কৰি বিজেপি দলত কলা দাগ খনিলে মনোহৰ ঠাকৰে জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ অতিকৈ গুৰুত্বপূৰ্ণ সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ আৰু ইতিমধ্যে মধ্যপ্ৰদেশ বিজেপি দলৰ পৰা নিলম্বন কৰা হৈছে এই নেতাজনক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ বিজেপি নেতাৰ অশ্লীল ভিডিঅ'ক লৈ তুলপাৰ ৰাজনীতি বিজেপি নেতাই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰাজপথতে যুৱতীৰ সৈতে অশ্লীল কাণ্ড ৰাজহুৱা স্থানত আশাৰীৰিক তৃপ্তিপূৰণ নীলাজ বিজেপি নেতাৰ এক্সপ্ৰেছ হাইৱেত সংঘটিত কৰিছে এই নিৰ্লজ্জ কাণ্ড আৰু পোহৰলৈ আহিছে সমগ্ৰ ঘটনা নিশা মদ্যপান কৰি মদৰ নিচাত মাতাল হৈ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ সমগ্ৰ ঘটনা দৃশ্য বন্দী হৈছে কেমেৰাত মধ্যপ্ৰদেশৰ মনখৰ জিলাৰ বিজেপি নেতাৰ এই কুকাণ্ড মদ্যপান কৰি বিজেপি দলত কলা দাগ সানিলে মনোহৰ ঠাকৰে বিজেপি নেতাগৰাকীৰ নাম জনাইছো মনোহৰ ঠাকৰে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে মধ্যপ্ৰদেশ বিজেপি দলৰ পৰা নিলম্বন কৰা হৈছে নেতাজনক মদ্যপান কৰি যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি বিজেপি দলত কলা দাগ সানিছে মনোহৰ ঠাকৰে